মই নিজাববীয়াকেও আজি দুদিনমানৰ পৰা বন বিভাগ আঞ্চলিক বন বিভাগীয় কৰ্তৃপক্ষক আৰু গোলাঘাট সম্মণ্ডল বিষয়াক বাৰম্বাৰ জনাই আহিছোঁ। এই হাতীটো দুটা চকুৰে অন্ধ হৈ পৰিছে আৰু বহুত যন্ত্ৰণা দেখিবলৈ পোৱা গৈছে হাতীটোক লৈ। আৰু সেইকাৰণে আমি কৈছোঁ যে ভাল ডক্টৰ আনি কাজিৰঙাৰ হওক যিকোনো ঠাইৰ ভাল ডক্টৰ আনি হাতীজনীৰ ওপৰত ট্ৰিটমেণ্ট কৰিব লাগে। আৰু এনেকুৱা কোনো ব্যৱস্থাটো আজিলৈকে নাই যে বোলে ট্ৰিটমেণ্ট নকৰাকৈ ভাল হৈ নাযাব। তো গতিকে ভালটো নিশ্চয় হ'ব। গতিকে তেওঁলোকে যি ধৰণে মানে পাৰদৰ্শিতা দেখুৱাব লাগিছিলে, যি ধৰণে কামখিনি কৰিব লাগিছিলে, আমাৰ কিন্তু তেনেধৰণে তেওঁলোকে কৰাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি তেওঁলোকক জনাবহে পাৰোঁ, যিহেতু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষসকলক তেওঁলোকে জনাব। গতিকে আজিলৈকে এই মুহূৰ্তলৈকে মই গম পাই আছোঁ হাতীজনী বহুত কষ্টৰে যন্ত্ৰণালৈ তেওঁ যেন তেনি ঘূৰি ফুৰিছে। তেওঁ দেখি নোপোৱাৰ পৰিপ্ৰেক্ষিততেই কেতিয়াবা মানুহৰ ঘৰত গৈ সোমাইছে, কেতিয়াবা হাইৱে ৰাস্তা দি যাব লগা হৈছে, এনে এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে কাজিৰঙাৰ এটা আমাৰ চিকিৎসকৰ টীম আছে। মই যোৱাকালি আমাৰ আঞ্চলিক বন বিষয়াজনকো মই ফোনযোগে মই জনাওঁ যে কাজিৰঙাৰ যি চিকিৎসকৰ দল আছে তেওঁলোকক হ'লেও মাতি এই হাতীজনীৰ ওপৰত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যেতিয়াই অলপ দুৰ্বল হৈ যায় আৰু হাতীজনী একেবাৰে ক্ষীণাই পৰিছে, আপোনালোকে দেখিছে, তেওঁ খোৱা বোৱাটো নিশ্চয় সংকট হৈছে। আৰু সেইটো কাৰণে বেলেগ হাতীও আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। কেতিয়াবা দলিয়াই দিছে, কেতিয়াবা নৈত পৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবিলাক হৈছে তেওঁ দেখি নোপোৱাৰ কাৰণে এনেকুৱা ঘটনাবিলাকৰ পৰা তেওঁ মানে যুঁজিব লগা হৈছে। আৰু এনেধৰণে থাকিলে কিন্তু এই হাতীজনী মৃত্যুমুখত যে পৰিব, এই কিন্তু চিৰসত্য কথা। আৰু এনেকুৱা আজি অলপ দিনৰ আগতে আপোনালোকে দেখিলে সৰু হাতী পোৱালি এজনী ৰেস্কিউ কৰি আপোনাৰ হেৰিলৈ লৈ গৈছিলে, আৰু যেতিয়া বন বিভাগে লৈ গৈছিলে আৰু সেই হাতী পোৱালিজনী কিন্তু বচাব নোৱাৰিলে, নলাত পৰিও মৃত্যু হৈছে। তো গতিকে এই হাতীজনীও যে মৃত্যু নহ'ব তাৰ কোনো মানে নাই। সময় থাকোঁতে তেওঁলোকে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু এই হাতী যে মৃত্যু হ'ব, এইটো একেবাৰে সঁচা কথা। গতিকে বন বিভাগক আমি বাৰম্বাৰ জনাই আহিছোঁ আৰু আমাৰ দৃষ্টি থাকিব তেওঁলোকে কি কাৰ্য কৰে, কি কাম কৰে। গতিকে অতি শীঘ্ৰেই এই হাতীজনীৰ ওপৰত ডক্টৰৰ ট্ৰিটমেণ্ট দি সুস্থ কৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ।